আজি অসমীয়া 21 ভাদ আৰু ইংৰাজী 7 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক চিনেমাখন ফ্লপ হোৱাৰ পৰা চন্দ্ৰগ্ৰহণলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে মেঘালয়ত হানিমুনত আহি হত্যা কৰা ঘটনাৰ চাৰ্জশ্বীট দাখিলৰ পৰা 5 কেজিৰো অধিক ওজনৰ নৱজাতকৰ জন্মৰ আচৰিত ঘটনালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণৰ পৰা BTCৰ বন্ধ ঘোষণালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে অসম, ভাৰত আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ। বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে সকলোকে এটা অনুৰোধ, যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। আৰু সদৌ ভিডিঅ'টো চাই হোৱাৰ পিছত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। 10 ছেপ্টেম্বৰত এখন ফ্লপ চিনেমা আহি আছে। গৌৰৱ গগৈৰ মতে ছুপাৰ ফ্লপ হ'ব হেনো চিনেমাখন। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে আজি বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা দেখা যায়। তেওঁ অভিযোগ কৰিছে যে পশ্চিমবংগৰ নিৰ্বাচনৰ স্বাৰ্থত বিজেপিয়ে কা আৰু অভিবাসন আদেশ 2025ৰ জৰিয়তে অসমৰ বাঙালী সমাজক বিপদত পেলাবলৈ চেষ্টা কৰিছে। গগৈয়ে এই কাৰ্যক গৰিহণা দি কয় যে এয়া বাঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে অৱমাননা। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান লিংকৰ বিস্ফোৰণ ঘটাব বুলি ঘোষণা কৰিছিল। এই বিষয়ত SITও গঠন কৰা হৈছিল। গৌৰৱ গগৈয়ে ইয়াক ফ্লপ চিনেমা বুলি কটাক্ষ কৰি কয় যে 10 ছেপ্টেম্বৰ ফ্লপ। মুখ্যমন্ত্ৰীজনে অসম আৰক্ষীৰ অপব্যৱহাৰ কৰি ৰাজনৈতিক কামত লগাইছে। আৰক্ষীয়ে চিণ্ডিকেট ধৰাৰ পৰিৱৰ্তে এনে কাৰ্যত ব্যৱহৃত হৈছে। তেওঁ অভিযোগ কৰে যে এই কাৰ্যই সময় আৰু সম্পদৰ অপচয় কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সমগ্ৰ অসমত AJYCPৰ অগ্নিশিখা সমদল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ AJYCPয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অভিবাসন আদেশ 2025 আৰু কা বাতিলৰ দাবীত সমগ্ৰ অসমত অগ্নিশিখা সমদল পালন কৰিছে। ৰাজপথত অমিত শ্বাহ হাই কা বাতিল কৰক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিষদৰ নেতা পলাশ চাংমাই আৰু বিজন বায়নে এই আদেশক অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি বুলি গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে কা বাতিলৰ দাবী জনাইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীত উপস্থিত ইণ্ডিয়া মিত্ৰজোঁটৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। বি সুদৰ্শন ৰেড্ডী প্ৰাক্তন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। তেখেতে আজি গুৱাহাটীত উপস্থিত হৈ এখন সংবাদমেল সম্বোধন কৰে। সুদৰ্শন ৰেড্ডীয়ে হাতত সংবিধান লৈ সাংবিধানিক মূল্যবোধ ৰক্ষাৰ সংকল্পৰে গুৱাহাটীত উপস্থিত হয়। ইণ্ডিয়া মিত্ৰজোঁটৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ মিত্ৰজোঁটৰ সদস্যসকলৰ সৈতে বৈঠক কৰি সাংবাদিকৰ সৈতে মত বিনিময় কৰে। মা কামাখ্যা আৰু ব্ৰহ্মপুত্ৰক নমস্কাৰ জনাই ৰেড্ডীয়ে অসমৰ সৈতে নিজৰ পুৰণি সংযোগ সোঁৱৰাই কয় যে তেওঁ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে উন্নয়নমূলক কাম কৰিছিল। নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ তেওঁ কয় যে মুক্ত স্বচ্ছ নিৰ্বাচন নিশ্চিত কৰি কোনোৱে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে। লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে ৰেড্ডীক উত্তৰ পূবৰ সমস্যা বুজি পোৱা উপযুক্ত প্ৰাৰ্থী বুলি প্ৰশংসা কৰে। অসম, মণিপুৰ, নাগালেণ্ডৰ কেইবাগৰাকী সাংসদে এই সমৰ্থন প্ৰদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আশাৰ বতৰা। অসমত হ্ৰাস পাইছে আধাতে বিদ্যালয় ত্যাগৰ হাৰ। উন্নত হৈছে শিক্ষাৰ আন্তঃগাঁথনি। অসমৰ ৰাজহুৱা শিক্ষা খণ্ডত আশাৰ বতৰা। ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম ফৰ এডুকেশ্যনৰ 2024-25 শেহতীয়া প্ৰতিবেদন অনুসৰি ৰাজ্যত আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে। প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক স্তৰলৈ সকলো শিক্ষাৰ স্তৰত এই হাৰ কমিছে। বিনামূলীয়া ইউনিফৰ্ম, পাঠ্যপুথি, মধ্যাহ্ন ভোজন, বাইচাইকেল, কম্পিউটাৰ আদি সুবিধাৰ পিছতো পূৰ্বে শিক্ষাৰ্থী ধৰি ৰখাত শিক্ষা বিভাগে অসুবিধাৰ সন্মুখীন হৈছিল।
কিন্তু শেহতীয়া তথ্যই আন্তঃগাঁথনি উন্নতি আৰু শিক্ষক নিযুক্তিৰ ফলত শিক্ষাৰ্থী ধৰি ৰখাৰ হাৰত উন্নতিৰ ইংগিত দিয়ে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰাথমিক স্তৰত 19জন শিক্ষাৰ্থীৰ বিপৰীতে এজন শিক্ষক আছে, যিয়ে শিক্ষাৰ গুণগত মান উন্নত কৰাত সহায় কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছে অসমত গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম কৰি আছে বুলি দাবী গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে ৰাইজৰ আগত গৰু চোৰ, মাটি চোৰ আৰু ভোট চোৰ ধৰি উলিয়াবলৈ প্ৰস্তুত। মন্ত্ৰীসভাত এনে লোকৰ উপস্থিতিৰ অভিযোগ তুলি বিজেপিৰ দুমুখীয়া চৰিত্ৰ আৰু অসম চুক্তিৰ নস্যাতৰ চেষ্টাৰ সমালোচনা কৰা দেখা যায়। গৌৰৱ গগৈয়ে বিজেপিৰ নীতিক অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰে আৰু বিদেশী সংস্থাপনৰ প্ৰক্ৰিয়াক জাতিদ্ৰোহী আৰু অগণতান্ত্ৰিক বুলি কটাক্ষ কৰে। BTC নিৰ্বাচনত কংগ্ৰেছৰ শক্তিশালী অৱস্থানৰ দাবী কৰি তেওঁ কয় যে ৰাইজে এতিয়া বিজেপি আৰু UPPLৰ প্ৰবঞ্চনা বুজি পাই কংগ্ৰেছৰ পক্ষত সমৰ্থন আগবঢ়াইছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজি নিশাৰ আকাশত দৃশ্যমান হ'ব ৰক্তিম চন্দ্ৰ। 7 ছেপ্টেম্বৰ দেওবাৰৰ নিশা অসমৰ আকাশত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ বা ৰক্তিম চন্দ্ৰ দেখা যাব। এই গ্ৰহণত চন্দ্ৰ ৰঙা কমলা ৰঙৰ হ'ব, যি অসমকে ধৰি সমগ্ৰ ভাৰতৰ পৰা দৃশ্যমান হ'ব। সময়সূচী হৈছে আৰম্ভণি হ'ব ৰাতি 8:58, আংশিক গ্ৰহণ হ'ব ৰাতি 9:58, সম্পূৰ্ণ গ্ৰহণ হ'ব ৰাতি 11 বজাৰ পৰা 12:22 আৰু শেষ সময় হৈছে ৰাতি 11:42 আৰু শেষ ৰাতি হৈছে 2:25। মুঠ সময় হৈছে 3 ঘণ্টা 28 মিনিট আৰু সম্পূৰ্ণ গ্ৰহণ হ'ব 82 মিনিট। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 2 বছৰ ধৰি মণিপুৰলৈ নহাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ক্ষমা খুজিব লাগে। মোদীলৈ গৌৰৱৰ বাক্যবান। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰলৈ 2 বছৰ ধৰি নাহিল বুলি জনসাধাৰণৰ ওচৰত ক্ষমা খুজিব লাগে। শুকুৰবাৰে গুৱাহাটীত এক অনুষ্ঠানত তেওঁ কয় যে মোদীৰ মণিপুৰ ভ্ৰমণ শান্তি ঘূৰাই অনাৰ আৰম্ভণিহে মাত্ৰ, শেষ নহয়। তেওঁ আশা কৰে যে বিজেপিয়ে এইটো বুজি পাব আৰু ৰাজ্যখনত গণতন্ত্ৰ আৰু ন্যায় পুনৰ স্থাপন কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মেঘালয়ৰ হানিমুন হত্যা, 790 পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল, সোণম আৰু ৰাজ মূল অভিযুক্ত। মেঘালয় আৰক্ষীৰ SITয়ে ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হানিমুন হত্যাকাণ্ডৰ গোচৰত 790 পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে। চাৰ্জশ্বীটত ৰাজাৰ পত্নী সোণম ৰঘুবংশী আৰু তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাক হত্যাৰ মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত কৰা হৈছে। আকাশ ৰাজপুত, আনন্দ কুৰ্মী আৰু বিশাল সিং চৌহানৰ বিৰুদ্ধেও হত্যা, প্ৰমাণ আৰু ধ্বংস আৰু ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে। এই 5জন বৰ্তমান কাৰাগাৰত আছে। উল্লেখযোগ্য যে ৰাজা আৰু সোণমৰ বিবাহ 11 মে'ত হৈছিল। 20 মে'ত তেওঁলোক মেঘালয়ত হানিমুনৰ বাবে গৈছিল। 23 মে'ত 2জন নিৰুদ্দেশ হয় আৰু 2 জুনত ৰাজাৰ মৃতদেহ ৱেইচাডং জলপ্ৰপাতৰ ওচৰৰ পৰা উদ্ধাৰ হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। BTC নিৰ্বাচনৰ বাবে BTRৰ 5 জিলাত 22 ছেপ্টেম্বৰত বন্ধ ঘোষণা। অসম চৰকাৰে বড়োলেণ্ড প্ৰাদেশিক পৰিষদ BTC নিৰ্বাচনৰ বাবে 22 ছেপ্টেম্বৰত BTRৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাত চৰকাৰী বন্ধ ঘোষণা কৰিছে। এই দিনত বেংক, চাহ বাগিচা, শিক্ষানুষ্ঠান, চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব। অসম চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ চমুকৈ NI এক্টৰ অধীনত এই বন্ধ ঘোষণা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মোদীৰ কাৰ্যসূচীৰ বাবে বাছ নিদিয়াৰ হুংকাৰ উজনি অসম বাছ মালিক সন্থাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13 আৰু 14 ছেপ্টেম্বৰৰ অসম ভ্ৰমণৰ বাবে চৰকাৰে বাছ আৰু ট্ৰেভেলাৰ অধিগ্ৰহণ কৰিছে। কিন্তু উজনি অসমৰ বাছ মালিক সন্থাই অভিযোগ কৰিছে যে চৰকাৰে প্ৰতি বাহনৰ বাবে মাত্ৰ 2,448 টকা নিৰিখ দিছে, যিটো অতি কম। শনিবাৰে যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত সন্থাই জানিবলৈ দিয়ে যে এই নিৰিখ বৃদ্ধি নকৰিলে মোদীৰ কাৰ্যসূচীৰ বাবে এখনো বাহন তেওঁলোকে নিদিয়ে।
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কৰিমগঞ্জৰ নাম পৰিৱৰ্তনৰ সিদ্ধান্তত উৎফুল্লতা আৰু প্ৰতিবাদ। অসম চৰকাৰে কৰিমগঞ্জ জিলাৰ নাম শ্ৰীভূমি জিলা হিচাপে পৰিৱৰ্তনৰ সিদ্ধান্তৰ পিছত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 19 নৱেম্বৰ 2024 ঘোষণা কৰিছিল যে এই পৰিৱৰ্তন ৰবীন্দ্ৰনাথ ঠাকুৰৰ দেশৰ প্ৰতি শ্ৰদ্ধাৰ অংশ হিচাপে কৰা হৈছে, যিয়ে 100 বছৰ আগতে এই অঞ্চলক শ্ৰীভূমি নামেৰে উল্লেখ কৰিছিল। এই সিদ্ধান্তই কিছুমানৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে, যিসকলে ইয়াক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা বুলি গণ্য কৰিছে। আনহাতে শ্ৰীভূমি জিলাত এই নাম পৰিৱৰ্তনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদো দেখা গৈছে। প্ৰতিবাদকাৰীসকলে 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল, যাৰ ফলত স্থানীয় লোকৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰা হয়। এই সংঘাতে স্থানীয় জনগণৰ মাজত মতভেদৰ সৃষ্টি কৰিছে, য'ত কিছু সংখ্যকে পৰম্পৰাগত নামৰ সৈতে সাংস্কৃতিক সংযোগৰ কথা উল্লেখ কৰি পৰিৱৰ্তনৰ বিৰোধিতা কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। BTC নিৰ্বাচন। ওদালগুৰি জিলাৰ 3টা সমষ্টিত মনোনয়ন প্ৰত্যাহাৰ, কংগ্ৰেছ নিৰ্দলীয় প্ৰাৰ্থীৰ পলায়ন। পঞ্চম BTC নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনত ওদালগুৰি জিলাৰ 3টা সমষ্টিৰ পৰা 3 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা দেখা যায়। তেওঁলোক হৈছে 31 নং খৈৰাবাৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী খগেন ৰাভা, 32 নং ভেৰগাঁও সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জীৱন ৰাভা আৰু 38 নং ভৈৰৱকুণ্ড সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গান্দা খুংগুৰ বসুমতাৰী। উল্লেখযোগ্য যে গান্দা খুংগুৰ বসুমতাৰী ভৈৰৱকুণ্ড সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্যাশী আছিল, কিন্তু টিকট নোপোৱাত নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰিছিল। এই প্ৰত্যাহাৰৰ পিছত ওদালগুৰিৰ 10টা সমষ্টিত মুঠ 68 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী প্ৰেছ ক্লাবৰ 10 অক্টোবৰত সাধাৰণ নিৰ্বাচন, 9 ছেপ্টেম্বৰত নিৰ্বাচনৰ অধিসূচনা জাৰি। গুৱাহাটী প্ৰেছ ক্লাবৰ 2025 পৰা 27 বৰ্ষৰ নিৰ্বাচন 10 অক্টোবৰত অনুষ্ঠিত হ'ব। ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হ'ব 11 অক্টোবৰত। নিৰ্বাচনৰ অধিসূচনা 9 ছেপ্টেম্বৰত জাৰি কৰা হ'ব আৰু তেতিয়াৰ পৰা নিৰ্বাচনী আচৰণবিধি বলবৎ হ'ব। মনোনয়ন পত্ৰ 10 পৰা 12 ছেপ্টেম্বৰ, দাখিল 14 পৰা 16 ছেপ্টেম্বৰ, পৰীক্ষা কৰা হ'ব 18 ছেপ্টেম্বৰ আৰু প্ৰত্যাহাৰৰ অন্তিম দিন 20 ছেপ্টেম্বৰ। প্ৰচাৰ 8 অক্টোবৰ আবেলি 4 বজাত শেষ হ'ব। ভোটগ্ৰহণ 10 অক্টোবৰৰ পুৱা 8 বজাৰ পৰা আবেলি 4 বজালৈকে থাকিব। নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদক, কোষাধ্যক্ষ, সাংগঠনিক সম্পাদক, সাংস্কৃতিক সম্পাদক, ক্ৰীড়া সম্পাদকৰ এটাকৈ পদ আৰু উপসভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ 2টাকৈ পদৰ বাবে ভোট হ'ব। উপসভাপতি আৰু সহকাৰী সাধাৰণ সম্পাদকৰ এটাকৈ পদ মহিলা বা তৃতীয় লিংগৰ বাবেও সংৰক্ষিত কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰূপহীহাটৰ কাৱৈমাৰীত 23.33 গ্ৰাম ড্ৰাগছসহ শুকুৰ আলী আটক। কাৱৈমাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই 23.33 গ্ৰাম ড্ৰাগছসহ শুকুৰ আলী নামৰ এজন সৰবৰাহকাৰীক আটক কৰিছে। ধৃত ব্যক্তিজনৰ পৰা 15টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এখন 4চকীয়া বাহন জব্দ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে শুকুৰ আলীক জেৰা কৰি অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত চলাই আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম মেডিকেল কলেজত ভয়ংকৰ ঘটনা, প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনি। অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতকৰ সলনিৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। টিংখাং শালমাৰীৰ দম্পতি নৱজিৎ গগৈয়ে 29 আগষ্টত তেওঁৰ পত্নী জুন্তি মেছক ভৰ্তি কৰে আৰু 30 আগষ্টত তেওঁলোকে এটা পুত্ৰ সন্তান লাভ কৰে, কিন্তু সন্তানটো সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱাত ICUত ৰখা হৈছিল। কিন্তু 4 ছেপ্টেম্বৰ সন্ধিয়া দম্পতিয়ে দেখে যে তেওঁলোকৰ শিশুৰ ঠাইত অন্য এটা শিশু আছে। তেওঁলোকে নৱজাতক সলনিৰ অভিযোগ উত্থাপন কৰি মেডিকেলৰ কৰ্তৃপক্ষক অৱগত কৰে। ইয়াৰ বিপৰীতে চিকিৎসক আৰু নাৰ্ছৰ পৰা ভয় ভাবুকিহে পোৱাৰ অভিযোগ উঠাই দম্পতীহালে। পিছে তেওঁলোকে বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে তদন্তৰ পিছত সত্যৰ উদ্ঘাটনৰ আশা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটীৰ হেঙেৰাবাৰীত স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ ঘুষখোৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ। 10,000 টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ জালত পৰে জ্যেষ্ঠ সহায়ক নৱজ্যোতি ডেকা।
কাৰ্যালয়টোৰ বাজেট শাখাৰ কৰ্মচাৰী আছিল নৱজ্যোতি ডেকা। বৰ্তমানেও বাজেট শাখাত চলি আছে দুৰ্নীতি নিবাৰকৰ অভিযান। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। পুনৰ ইতিবাচক দিশত আগবাঢ়িছে নেকি ভাৰত আমেৰিকাৰ বন্ধুত্ব? ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক পুনৰ ইতিবাচক দিশত আগবাঢ়িছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শুকুৰবাৰে হোৱাইট হাউচত কৈছিল যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সদায় বন্ধুত্ব বজাই ৰাখিব বিচাৰে। ট্ৰাম্পে কয় যে মোদী এজন মহান প্ৰধানমন্ত্ৰী, আমাৰ মাজত বিশেষ সম্পৰ্ক আছে। তেওঁ 2 মাহ পূৰ্বে মোদীৰ সৈতে ৰোজ গাৰ্ডেনত কৰা সাক্ষাতৰ কথাও উল্লেখ কৰে। মোদীয়ে ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়াত এক্সত লিখিছে যে ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ শলাগ লৈছোঁ। ভাৰত আমেৰিকাৰ মাজত এক ব্যাপক আৰু গোলকীয় কৌশলগত অংশীদাৰিত্ব আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। মধ্যপ্ৰদেশত এক আচৰিত ঘটনা। 5.2 কেজি ওজনৰ শিশুৰ জন্ম। মধ্যপ্ৰদেশৰ জবলপুৰৰ ৰাণী দুৰ্গাৱতী চৰকাৰী চিকিৎসালয়ত শুভাংগী চৌকছে নামৰ এগৰাকী মহিলাই চিজাৰিয়ান অপাৰেশ্যনৰ জৰিয়তে 5.2 কেজি ওজনৰ এটি শিশুৰ জন্ম দিয়ে। চিকিৎসকসকলে এই ঘটনাক বিৰল বুলি উল্লেখ কৰিছে, কাৰণ সাধাৰণতে নৱজাতকৰ ওজন 2.5 পৰা 3.5 কেজিৰ ভিতৰত থাকে। স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ ভাৱনা মিশ্ৰই কয় যে বহু বছৰৰ পিছত এনে গধুৰ শিশু জন্ম হোৱা দেখিছোঁ। বৰ্তমান মাতৃ আৰু শিশু দুয়োজনেই সুস্থ অৱস্থাত আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আমেৰিকাত হ'বলগীয়া UNGAৰ অধিৱেশনত ভাগ নলয় প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 23 পৰা 29 ছেপ্টেম্বৰত আমেৰিকাত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80তম অধিৱেশনৰ সাধাৰণ বিতৰ্কত ভাষণ নিদিয়ে। ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী S জয়শংকৰে। অধিৱেশনৰ বিষয়বস্তু হৈছে বেটাৰ টুগেডাৰ 80 years and more for peace, development and human rights। ৰাষ্ট্ৰপতি ট্ৰাম্পে 23 ছেপ্টেম্বৰত ভাষণ দিব। 22 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ 80 বছৰীয়া জয়ন্তীৰ স্মৃতিচাৰণৰ জৰিয়তে অধিৱেশন আৰম্ভ হ'ব আৰু লিংগ সমতাৰ ওপৰতো বৈঠক অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুজৰাটৰ পঞ্চমহাল জিলাৰ পাৱাগড়ত নিৰ্মাণ সামগ্ৰী বহনকাৰী এখন ৰোপৱেৰ তাঁৰ ছিঙি পৰাৰ ফলত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত 6জনৰ মৃত্যু হৈছে। প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে, যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো বিস্তাৰিত তথ্য প্ৰকাশ হোৱা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গগনযানৰ পেৰাচুট পৰীক্ষাত ইছৰোৰ সফলতা। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে গগনযান মিছনৰ বাবে গুৰুত্বপূৰ্ণ পেৰাচুট পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছে। 8 পৰা 10 আগষ্টত চণ্ডীগড়ৰ টাৰ্মিনেল বেলিষ্টিক ৰিচাৰ্চ লেবৰেটৰীত ৰেলট্ৰেক ৰকেট শ্লেডত এই পৰীক্ষণ চলোৱা হয়। 3টা পৰ্যায়ত আংশিক, সম্পূৰ্ণ আৰু পুনৰ প্ৰৱেশৰ ক্ষেত্ৰত পেৰাচুটৰ নিৰাপদ কাৰ্যকাৰিতা পৰীক্ষা কৰা হয়। ইছৰোৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰৰ অভিযন্তাসকলৰ উপস্থিতিত এই সফলতা অৰ্জিত হৈছে। গগনযান অভিযানৰ জৰিয়তে 3জন মহাকাশচাৰীক পৃথিৱীৰ পৰা 400 কিলোমিটাৰ উচ্চতাৰ কক্ষপথত পঠোৱাৰ বাবে লক্ষ্য ৰখা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শিল্পা শেট্টি, ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে লুক আউট নটিছ, বিদেশ ভ্ৰমণত নিষেধাজ্ঞা। মুম্বাই আৰক্ষীয়ে শিল্পা শেট্টি আৰু ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে 60 কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত লুক আউট নটিছ জাৰি কৰিছে। ব্যৱসায়ী দীপক কোঠাৰীয়ে দাবী কৰিছে যে তেওঁ 2015 চনৰ পৰা 2023 ভিতৰত শিল্পা ৰাজৰ বন্ধ হৈ যোৱা কোম্পানী বেষ্ট ডিল টিভিত 60.48 কোটি টকা বিনিয়োগ কৰিছিল, যিটো ব্যৱসায়ৰ বাবে দিয়া হৈছিল যদিও তেওঁলোকে ব্যক্তিগত খৰচত ব্যৱহাৰ কৰিছিল। শিল্পাই 12% সুতৰ নিশ্চয়তা দিছিল যদিও 2016ত সঞ্চালক পদৰ পৰা পদত্যাগ কৰে আৰু কোম্পানীটো দেউলীয়া হৈ পৰে। এই অভিযোগত মুম্বাই আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই তদন্ত চলাই আছে আৰু তাৰকা দম্পতীয়ে অনুমতি অবিহনে এতিয়াৰ পৰা বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। ভাৰত বিৰোধী মনোভাৱৰ বাবে পৰিচিত শ্বাবানা মাহমুদ ব্ৰিটেইনৰ নতুন গৃহমন্ত্ৰী। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ নেতৃত্বাধীন লেবাৰ পাৰ্টিৰ চৰকাৰে মন্ত্ৰীসভাৰ পৰিৱৰ্তন কৰি শ্বাবানা মাহমুদক নতুন গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। তেওঁ ব্ৰিটেইনৰ প্ৰথম মুছলমান মহিলা গৃহমন্ত্ৰী।
পাকিস্তানী মূলৰ চাবানা ভাৰত বিৰোধী মনোভাৱৰ বাবে পৰিচিত। বিশেষকৈ 2019ত জম্মু কাশ্মীৰৰ 370 অনুচ্ছেদ বাতিলৰ সময়ত তেওঁ ভাৰত চৰকাৰৰ তীব্ৰ সমালোচনা কৰি হিন্দুসকলক অতিৰিক্তভাৱে সমালোচনা কৰা দেখা গৈছিল। তেওঁ পেলেষ্টাইনৰ সমৰ্থক আৰু ইজৰাইল বিৰোধী হিচাপেও জনা যায়। এই নিযুক্তি ভাৰতৰ বাবে শুভ নহয় বুলি বিবেচিত হৈছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। তেতিয়া আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকিব। কাইলৈ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছোঁ।